এই গছজোপা যে দেখিছে এইবিলাক 1962 চনৰ আগতে যেতিয়া চীনাসকল ইয়াত আছিল তেতিয়া তেওঁলোকে ইয়াতে চাইনা বিদ্যালয় আছিলে চাইনাৰ মানে বহাটো আছিলে থিয় দি আছে এটা সময়ত চীনামূলীয় লোকসকলে অসমতে পঢ়িছিল আছিল তেওঁলোকৰ বিদ্যালয় আৰু বৰ্তমানো সেই বিদ্যালয়খন আছে আৰু সেইখন মাকুমত আছে আৰু সেইখন দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ লগত আছে কৃষ্ণ ভট্টৰায় ছাৰ আৰু অকণমান গ'লে আমি পাম সেই চীনাসকলে বনোৱা তাহানিৰ সেই বিদ্যালয়খন এতিয়াও পাঠদান চলি আছে বলক নমস্কাৰ মই বৰ্ণিল এয়া হ'ল তাহানিৰ চাইনা টাউন খ্যাত মাকুমৰ চীনাপট্টি বলক আগত কি দেখা পাওঁ চীনাপট্টিৰ বৰ্তমানৰ পৰিস্থিতি দেখিছে ওখ পৰা বিল্ডিং হৈ গ'ল এতিয়া আহি পালোহি এই চীনাসকলে স্থাপন কৰা বিদ্যালয়ৰ পৰিৱেশ এয়া হ'ল দুৱাৰমুখতে আছে এডাল বৃহৎ গছ তেওঁলোকে ৰোপণ কৰি থৈ যোৱা আৰু চব কি ধুনীয়া পৰিৱেশ এই বিল্ডিংবোৰ এই স্কুল কোঠা শ্ৰেণীকক্ষ সকলোবোৰ এইবোৰ চীনাসকলে 1962 চনৰ আগতেই এইবোৰ বনাই থৈ গৈছিল আৰু আজিও বৰ্তমান পাঠদান চলি আছে আৰু ইয়াতেই চীনা ভাষাৰ পাঠদান চলিছিল আৰু ইয়াতে চলিছিল বিভিন্ন তেওঁলোকৰ কাৰ্যপ্ৰণালী চীনামূলীয় আৰু চাওক বৰ্তমানে কি ধুনীয়া পৰিস্থিতি এই স্কুলখন আছে এয়া হ'ল চীনা স্কুল 65 চনৰ আগত এইখন বিদ্যালয়তেই চীনা ভাষাৰ এই বিদ্যালয় আছিল আৰু এই বিদ্যালয়খন পিছলৈ যেতিয়া 1962 চনৰ সেই ঘটনাৰ পিছত চীনাসকলৰ বিদ্যালয় চলিছিল এয়া চাওক চীনা ছাত্ৰ ছাত্ৰীসকলৰ ফটো এইখনেই চীনাসকলে স্থাপন কৰা চীনা বিদ্যালয় আৰু বৰ্তমান এখন এনেকৈ পৰিৱেশত আমি দেখিবলৈ পাইছোঁ এই তাহানিৰে এইবোৰ দুৱাৰ খিৰিকী তাহানিৰ এইবোৰ টিন তাহানিৰ কাঠ তাহানিৰে পোষ্ট সকলোবোৰ চীনাসকলে তাহানিৰে বনাই থৈ গৈছিল বৰ্তমান এখন হিন্দী বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে এটা সময়ত এই গছডালৰ তলিতে মুক্তভাৱে শিক্ষা গ্ৰহণ কৰিছিল আৰু এই গছডাল এতিয়াও এই সাক্ষী হৈ ৰৈ আছে তাহানিৰ সেই ঘটনাৰ সাক্ষী হৈ ৰৈ আছে আৰু চাওক বৃহৎ এক সুন্দৰ সেউজ পৰিৱেশ চাওক আৰু তাহানি এইখন এই মাকুমৰ এই বিখ্যাত এই চীনা বিদ্যালয়খন আৰু বৰ্তমান এখন হিন্দী বিদ্যালয় ৰূপে এখন ৰূপান্তৰিত হৈ গ'ল এইটো পৰিৱেশ চাওক আৰু ইয়াতে তাহানিতে চীনা ভাষাৰ পাঠদান চলিছিল আৰু এইবোৰ হ'ল তাহানিৰেই এইবোৰ কৰা এইবোৰ পোষ্ট চাওক তেতিয়াই এইবোৰ লোহাৰ পোষ্ট আৰু এতিয়াও তেনেকৈ আছে এইবোৰ তাহানিৰ সেই চীনা বিদ্যালয়ৰ সেই তেতিয়াই তাহানিৰ পোষ্ট এনেকুৱা ধৰণৰ নক্সা ইয়াৰ চাওক এই হ'ল এই পৰিৱেশ তাহানিৰ এইখন চীনা বিদ্যালয় আৰু বৰ্তমানে এখন এতিয়া হিন্দী বিদ্যালয় ৰূপে পৰিগণিত হৈছে চাওক ইয়াৰ খিৰিকী এখন তেতিয়াই লগোৱা কাঠ এইবোৰ চীনাসকল থাকোঁতে লগোৱা কাঠ আৰু এই বেৰবোৰ তেতিয়াৰে চাওক এই বেৰবোৰ তেতিয়াৰে আৰু ইয়াৰ পকীবোৰ তেতিয়াৰে এখন বাৰাণ্ডা আৰু এইটো পৰিৱেশটো হ'ল এনেকুৱা ধৰণৰ চাওক এইবোৰ তেতিয়াই বনোৱা ৱাল চীনাসকল ইয়াত থাকোঁতেই ইয়াত পঢ়ি থাকোঁতেই তেতিয়াৰে এইবোৰ ৱাল বনোৱা আৰু এইবোৰ পোষ্টবোৰ দেখিছে এইবোৰ হ'ল চব লোহাৰ আৰু এই কাঠবোৰ তেতিয়াই হয় এই কাঠবোৰ তেতিয়াই এইবোৰ চাওক কি ধুনীয়াকৈ তেতিয়াই এইবোৰ বনাইছিল আৰু বৰ্তমানে এখন হিন্দী বিদ্যালয়লৈ ৰূপান্তৰিত হ'ল কাৰণ ইয়াত চীনাসকল গুচি যোৱাৰ পিছত পঢ়া শুনা কৰিবলৈ তেওঁলোকৰ ল'ৰা ছোৱালী নোহোৱা হৈ গ'ল কম হোৱাৰ পিছত তেতিয়া এখন ৰূপান্তৰিত কৰা হ'ল হিন্দী বিদ্যালয়লৈ এই চাওক এইবোৰ তেতিয়াৰে এইবোৰ বেৰ তেতিয়াৰে খিৰিকী তেতিয়াৰে কাঠ বেৰ কিমান এটা ইয়াতে স্মৃতি জড়িত হৈ আছে এই বিদ্যালয়খনৰ লগত চাওক এই পৰিৱেশটো এনেকুৱা ধৰণৰ তেতিয়াই বনাই থৈ যোৱা এইবোৰ তেতিয়াৰ বিদ্যালয় কক্ষ আৰু পিছফালৰখিনি ভাঙি চিঙি গৈছে আৰু এইবোৰ তেতিয়াই চীনাসকলে বনাই থৈ যোৱা এই ঘৰ এইবোৰ বিদ্যালয় গৃহ আৰু চাওক ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ আৰু সঁচাকৈ কিমান এটা মানুহৰ জীৱনত কিমান কাহিনী সোমাই থাকে কিমান ঘটনা সোমাই থাকে আৰু আহি ভাল লাগিল আৰু ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ কিমান ধুনীয়া পৰিৱেশ চাওক চাৰিওফালে গছ গছনি আৰু বৃহৎ এক পৰিৱেশ এফালে খেলা ধূলা কৰিবৰ কাৰণে এক বৃহৎ পৰিৱেশ আছে আৰু এইবোৰ তেতিয়াৰে কোৱাৰ্টাৰ আৰু এই কোৱাৰ্টাৰ পৰিৱেশটো এনেকুৱা ধৰণৰ বাইদেউ নমস্কাৰ এই বিদ্যালয়খন আগতে কি বিদ্যালয় আছিলে সেইটো চাইনা বিদ্যালয় আছিলে চাইনাৰ মানে বহাটো আছিলে চাইনা কিটা বহিছিলে আগত চাইনাটো এই কিনে গুচি গ'ল তাৰপিছত আমাৰ হিন্দী বিদ্যালয় হৈ গ'ল হয় এখন বৰ্তমান হিন্দী বিদ্যালয় হৈ আছে হিন্দী হাই স্কুল হয় আপুনি এতিয়া বৰ্তমান বিদ্যালয়ত জড়িত হৈ আছে মই ইয়াত মানে নাইট চকীদাৰ হয় স্কুলৰ সহায় কৰিছোঁ মই পাৰ্মানেণ্ট মানুহ নহয় মোৰ বাইদেউ গীতা সবাই সহায় কৰি কিনে ইয়াত ৰাখিছে স্কুলৰ কাৰণে আৰু যিটো কোৱাৰ্টাৰ আছে এইটো কোৱাৰ্টাৰ কেতিয়া পিছত বনোৱা আগত বনোৱা সেইটো আগতে চাইনাৰে কোৱাৰ্টাৰ হয় এইবিলাক যিমান আছে সব চাইনাৰে হয় চাইনাটো বনাটো হ'ল কিন্তু চাইনাটো গুচি গ'ল তাৰপিছত আমাৰ স্কুলটো থাকিলে
আৰু আপুনি কিমান বছৰ হ'ল ইয়াত কৰি থকা ইয়াততো মোৰ আজি 8 বছৰ হৈ গৈছে 8 বছৰ হৈ ইয়াত থকাটো মানে চুৰ কিবা কিবি হৈ আছিলেতো সেইটো কাৰণে আমি ইয়াত মানে বাইদেউকেইটা আমাক মাতি কিনে ৰাখিলে তো আমি স্কুল হোৱাৰ কাৰণে আমি থাকিছোঁ হয় কিন্তু আমি পাৰ্মানেণ্ট মানুহ নহয় চৰকাৰে অকণমান চকু মেলি চাওক বাইদেৱে বহুত কষ্ট কৰি বিদ্যালয়ৰ লগত জড়িত হৈ আছে আৰু ইয়াত চাইনাৰ ল'ৰা ছোৱালী পঢ়িব আহে নেকি ইয়াত চাইনা ল'ৰা ছোৱালীটো এতিয়ালৈকে অহা নাই চাইনা ল'ৰা ছোৱালী এনে চাইনা প্ৰতি গাঁওখন মানে ইয়াত মানে আৰু নাই এটা দুটা আছে আগফালে আছে আগফালে কোৱাৰ্টাৰ আছে নহ'লে আমাৰ ইয়াত আৰু নাই এইবোৰ কিছুমান কোঠা এইবোৰ শ্ৰেণী কোঠা আৰু ইফালে দেখিছে কোৱাৰ্টাৰ আৰু চাইনাসকলে তেতিয়া 1962 আগতে 1962 চনৰ আগতে এইবোৰ বনাই থৈ গৈছিল আজিও বৰ্তমানে এইবোৰ এনেকৈ আমি এইটো পৰিৱেশত দেখিবলৈ পাইছোঁ আৰু চাওক এয়া হ'ল তেতিয়াই তাহানিতে বনাই থৈ যোৱা এইবোৰ শ্ৰেণী কোঠা এয়া চাওক খিৰিকী তেতিয়া চাইনাৰ ডিজাইনতে কৰা কিছুমান নক্সা খিৰিকী ডিজাইন এইবোৰ দেখিছে এইটো হ'ল পকাৰ এটা বাউণ্ডাৰী এয়া হ'ল কাঠ তেতিয়াৰে আজি 1962 চনৰ আগৰ পৰাই এইবোৰ এনেকৈ আছে বৰ্তমানে ব্যৱহৃত হৈ আছে এইফালে কোৱাৰ্টাৰ বনাইছিলে বৰ্তমান আমাৰ অসম চৰকাৰৰ অধীনত এইবোৰ বিদ্যালয় চলি আছে আৰু চাওক পৰিৱেশটো এনেকুৱা ধৰণৰ এইবোৰ তেতিয়া ইয়াতে এটা সময়ত চীনা মানুহে ইয়াতে গিজগিজি আছিল আৰু চীনা ছাত্ৰ ছাত্ৰীসকলে এই পৰিৱেশতে শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰিৱেশটো এনেকুৱা ধৰণৰ দেখিলেই তেতিয়ালৈ মনটো উৰি যায় তেওঁলোকে ইয়াতে এটা সময়ত ধুনীয়াকৈ পাঠদান কৰিছিল আৰু শিক্ষা গ্ৰহণ কৰিছিল চাওক পৰিৱেশটো এনেকুৱা ধৰণৰ এই তেতিয়াৰে এই বিদ্যালয় গৃহ এইবোৰ শ্ৰেণীকোঠা আৰু এখন ফিল্ড বৃহৎ এখন ফিল্ড ইয়াতে চীনাসকলে বনাই থৈ যোৱা এটি শ্ৰেণীকোঠাৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম ভিতৰত কি আছে কেনেকুৱা ধৰণৰ অৱস্থাত আছে বৰ্তমান আৰু চাওক এতিয়াও সেই দুৱাৰ দৰ্জাৰ এই কাঠবোৰ চৌকাঠবোৰ এতিয়াও এনেকৈ আছে সুন্দৰকৈ আছে ইয়াত চাওক এয়া হ'ল চীনাসকলে তাহানিতে বনাই থৈ যোৱা এইখন দৰ্জা এইবোৰ খিৰিকী এইবোৰ শ্ৰেণীকোঠা বলক ভিতৰলৈ সোমাই যাওঁ চাওক মই বৰ্তমান আহি সোমালোঁ ভিতৰত এইবোৰ চাওক কি ধুনীয়াকৈ ওপৰৰ বাঁহৰ দৰ্জাৰে চিলিং দিছিলে তাহানিতে আৰু তেতিয়া হয়তো এচি বৰ্ড নাছিলে আৰু এইবোৰ চিলিং তেনেকৈ দিছিলে এইবোৰ পকী বেৰ আৰু বিভিন্ন ইয়াতে সা সৰঞ্জাম বিভিন্ন শ্ৰেণীকোঠাৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি দেখিবলৈ পোৱা গৈছে এইবোৰ তাহানিৰ পৰা এতিয়ালৈকে আছে 1962 চনৰ পিছৰ পৰাই এইবোৰ এনেকৈ অক্ষত অৱস্থাত আছে এইটো ব্যৱহাৰ হৈ আছে আৰু মই বৰ্তমান আছোঁ এটা শ্ৰেণীকোঠাৰ ভিতৰত এইটো চাওক শ্ৰেণীকোঠাৰ পৰিৱেশ এনেকুৱা ধৰণৰ এইবোৰ বাঁহৰ তৰ্জা তেতিয়াই দিছিলে আৰু চাওক এতিয়াও কি ধুনীয়াকৈ আছে এই তৰ্জাবোৰ এইবোৰ তৰ্জাবোৰ চাওক বাঁহৰ তৰ্জাবোৰ আৰু এইটো শ্ৰেণীকোঠাতেই তেতিয়া চীনাৰ তেওঁলোকৰ সন্তানসকলে চীনামূলীয় সন্তানসকলে ইয়াতে শিক্ষা গ্ৰহণ কৰিছিল আৰু ইয়াত পাঠদান চলিছিল চীনা ভাষা আৰু এই কোঠাতে পাঠদান কৰা হৈছিল চীনা ভাষাৰ আৰু চাওক আৰু এইটো পৰিৱেশ তেতিয়াই বনাই থৈ যোৱা এই কোৱাৰ্টাৰ এইবোৰ ইফালে আছে এইবোৰ শ্ৰেণীকোঠা চাওক এইটো তেতিয়াৰে চীনাসকলে ইয়াতে পাঠ গ্ৰহণ কৰিছিল পাঠদানো কৰিছিল আৰু বৰ্তমানে এইটো এতিয়া হিন্দী বিদ্যালয় হিচাপে এইটো পৰিগণিত হ'ল ৰূপান্তৰিত হ'ল চাওক পৰিৱেশটো সঁচাকৈ এটা সময় মনটো বেলেগ ধৰণৰ লাগি গৈছে এনেকুৱা ধৰণৰ এটা আৱেগ এটা আহি গৈছে চাওক ইয়াতে এটা সময়তে আছিলে এইটো পৰিৱেশ এনেকুৱা ধৰণৰ আৰু এইবোৰ পৰিৱেশতে তাহানিতে চীনা ছাত্ৰ ছাত্ৰীসকলে চীনামূলীয় ছাত্ৰ ছাত্ৰীসকলে ইয়াতে খেল ধেমালি কৰিছিল ইয়াতে পঢ়িছিল আৰু ইয়াতে গিজগিজাই আছিল চীনামূলীয় লোকসকলে এই গছজোপা যে দেখিছে এইবিলাক 1962 চনৰ আগতে যেতিয়া চীনাসকল ইয়াত আছিল তেতিয়া তেওঁলোকে ইয়াতে ৰোপণ কৰি থৈ গৈছিল বৰ্তমানেও এজোপা অক্ষত অৱস্থাতে থিয় দি আছে অসম চৰকাৰে বৰ্তমান বিদ্যালয়বোৰত যিখিনি সুবিধা দিছে তাহানিতে চীনাসকলে সেইখিনি সুবিধাৰ ইয়াতে উপলব্ধ কৰোৱাইছিল আৰু তথ্যমতে সেইখিনি গম পোৱা গৈছে আৰু এইবোৰ গছ চাওক বৃহৎ গছ তাহানিৰে ৰোপণ কৰি থৈ যোৱা আৰু ইয়াতে বহুত সাপ আছে বুলিও জনালে চাওক কিমান বৃহৎ আহত গছ এজোপা এই পৰিৱেশটো চাওক চীনামূলীয় পৰিয়ালৰ লগত জড়িত আৰু মোৰ দুটা ভিডিঅ' আছে আপোনালোকে চাব পাৰিব তলৰ লিংকত মই ডেছক্ৰিপশ্যন দি দিম আৰু সকলোৱে ভাল লাগিলে শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ ভিডিঅ'টো চাওক